নমস্কাৰ, মই সুস্মিতা লক্ষিছে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ছট পূজা অনুষ্ঠিত কৰিব নিদিয়াক লৈ এক বিশেষ সম্প্ৰদায়ৰ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। জয় শ্ৰীৰাম ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পৰিস্থিতি উত্তাল কৰি তুলিছে আৰু একমাত্ৰ ছট পূজা অনুষ্ঠিত কৰিব নিদিয়াক লৈ এইদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাইছো আৰু এইদৰে ছট পূজা অনুষ্ঠিত কৰিব নিদিয়াক লৈ এইদৰে পথ অৱৰোধ কৰিছে। বিশেষ সম্প্ৰদায়ৰ লোকে পথ অৱৰোধ কৰিছে আৰু নিশাৰ ভাগৰ দৃশ্য এয়া। তিনিচুকীয়াৰ নপুখুৰীৰ সমীপতে এইদৰে পথ অৱৰোধ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে। ঐতিহাসিক নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিব নিদিয়াক লৈ এইদৰে পথ অৱৰোধ কৰিছে আৰু লগতে জয় শ্ৰীৰাম ধ্বনিৰে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগৰ দৃশ্য এয়া আৰু তিনিচুকীয়াৰ নপুখুৰীৰ সমীপতে এইদৰে বিশেষ সম্প্ৰদায়ৰ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব লাগিব যে ছট পূজা অনুষ্ঠিত কৰিব নিদিয়াক লৈ এইদৰে পথ অৱৰোধ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে আৰু লগতে জয় শ্ৰীৰাম ধ্বনিৰে অৰ্থাৎ দল সংগঠনৰ বিৰুদ্ধে জয় শ্ৰীৰাম ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে আৰু পৰৱৰ্তী সময়ছোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত এইদৰে আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষী উপস্থিত হৈ এইদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আৰু উল্লেখ কৰিব লাগিব যে মটক ৰচা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত নপুখুৰীত ছট পূজা পতাৰ চেষ্টা চলাইছিল বিশেষ সম্প্ৰদায়ৰ লোকে আৰু দল সংগঠনৰ ধমকিত জিলা আয়ুক্তই বাতিল কৰিছিল ছট পূজা অনুষ্ঠিত কৰাৰ অনুমতি, কিন্তু তিনিচুকীয়া পৌৰসভাই প্ৰদান কৰিছিল অনুমতি আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত এইদৰে তিনিচুকীয়াৰ আৰক্ষী আৰু লগতে জিলা প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু লগতে নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ছট পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে অনুমতি প্ৰদান কৰাৰ পাছতেই এইদৰে মটক মৰাণ আৰু লগতে জাতীয় জনগোষ্ঠীয় দল সংগঠনে মাজ নিশাৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিকোনো মূল্যৰ বিনিময়ত ছট পূজা অনুষ্ঠিত নকৰিবলৈ এতিয়া হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে আৰু লগতে জিলা প্ৰশাসন আৰু তিনিচুকীয়াৰ পৌৰসভাৰ সমন্বয়হীনতা আৰু লগতে জিলা প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবে তিনিচুকীয়াত এতিয়া এনেধৰণৰ পৰিস্থিতি হোৱাৰ আশংকা কৰিছে এতিয়া সচেতন মহলে আৰু এইদৰে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু বিশেষকৈ ছট পূজা অনুষ্ঠিত কৰাক লৈ এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই সমস্ত ঘটনাৰ পাছতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে। পুনৰ উল্লেখ কৰিছো ছট পূজা পতাক লৈ তিনিচুকীয়াত এইদৰে লংকা কাণ্ড আৰু দল সংগঠনৰ বিৰুদ্ধে জয় শ্ৰীৰাম ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে আৰু এইদৰে আচলতে পৰিস্থিতি উত্তপ্ত হৈছে আৰু ঘটনাস্থলীত পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত দায়িত্ব আছে আগবঢ়াইছে। অতি লজ্জাজনক বিষয় যে তিনিচুকীয়াৰ ঐতিহাসিক মৰুতনন্দন কানন নপুখুৰীত এটা বিশেষ সম্প্ৰদায়ৰ লোকে ছট পূজা পাতিবলৈ লোৱা বিষয়টো সন্ধিয়াৰ সময়ত জিলা প্ৰশাসনৰ তৰকাৰে প্ৰকাশ কৰাৰ পাছত নিশাৰ ভাগলৈ এখন জিলা উপায়ুক্ত মহোদয় আহি তেওঁলোকে আকৌ পুনৰ ছট পূজা পাতিবৰ কাৰণে কাৰোবাৰ হেঁচাত কাৰোবাৰ ছত্ৰছায়াত আৰু কাৰোবাৰ ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ প্ৰশাসনে যে এনেবোৰ কাণ্ড কৰিবলৈ গৈছে এই কথা স্পষ্ট হৈ পৰিছে। ইয়াৰ এটা মূল উদাহৰণ আমি দেখুৱাই দিব বিচাৰিছো যে প্ৰশাসনে সন্ধিয়াৰ সময়ত এখন পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া ডাঙৰীয়াই এখন নটিচ প্ৰেৰণ কৰিলে যে ইয়াত কোনো ধৰণৰ ছট পূজা পালন কৰিবলৈ যি অনুমতি NOC দিয়া হৈছিল এই NOC বাতিল কৰা হ'ল। তাৰ পাছত কিয় আকৌ পুনৰ ছট পূজা পাতিবৰ বাবে তেওঁলোকে অনুমতি প্ৰদান কৰিছে এই কথা আমি স্পষ্টকৈ আমি জানিব পাৰিছো যে ইয়াত বিশিষ্ট যিসকল ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ আছে এই কথা গম পাইছো। এটা কথা আমি পুনৰবাৰ ৰাজনৈতিক বিষয়ববীয়াসকলক আমি জনাই দিব বিচাৰিছো, জনগোষ্ঠীয় আৱেগক লৈ যাতে তেওঁলোকে ৰাজনীতি নকৰে। অসমীয়াৰ তিনিচুকীয়াত আপোনালোকে এটা কথা ভাবিলে ভুল ভাবা হ'ব যে তিনিচুকীয়াত অসমীয়া মানুহৰ সংখ্যা কম। আপোনালোকক এটা কথা আমি জনাই দিব বিচাৰিছো, তিনিচুকীয়াত বসবাস কৰা গাঁৱে ভূঞে চহৰে নগৰে বহু সংখ্যক আমি বহু খিলঞ্জীয়া লোক জীয়াই আছো, মূৰ দাঙি শিৰ ফুলাই আমি আছো। আমি সেইসকল কিন্তু জাগিবৰ হলে তিনিচুকীয়া অশান্ত পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আমি পুনৰবাৰ জিলা প্ৰশাসনলৈ এই চেগতে আমি আহ্বান জনাইছো যে অহা কালিলৈ যদি যিকোনো পৰিস্থিতিত যদি পৌৰসভা বা জিলা প্ৰশাসনে যদি ইয়াত ছট পূজা পাতিবলৈ হয়, ইয়াত যদি কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, আজি আপোনালোকে জানে যে নিশা আজি এতিয়া 2 বাজিবৰ হ'ল, এতিয়া নপুখুৰীৰ পাৰত 150-200 ল'ৰা এতিয়াও সজীৱ হৈ আছে।
আমি অনুৰোধ জনাইছো যে এওঁলোকক আমাৰ প্ৰাপ্য আৰু আমাৰ অধিকাৰখিনি তেওঁলোকে যাতে কাঢ়ি নিবৰ বাবে চেষ্টা নকৰে। আমাৰ সম্পদসমূহ তেওঁলোকে বনিয়া গোষ্ঠীয়ে লৈ গৈছে, কিন্তু আমি আজি পৰ্যন্ত আমি একো কোৱা নাছিলো। কিন্তু আৰু সহ্য নকৰো। নপুখুৰী পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 22 মাৰ্চ তাৰিখে স্পষ্ট আকাৰে জিলা উপায়ুক্ত মহোদয়ক লিখিত কৰি দিছে যে নোট কৰিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছে। মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ উপস্থিতিত কৈছে যে নপুখুৰীৰ পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব। তাৰ পাছতো আজি কাৰ সাহসত তেওঁলোকে ছট পূজা পাতিবলৈ আহিছে? ইয়াত এটা বৃহৎ এটা চক্ৰ আছে। গতিকে আমি এটা কথা আমি অনুৰোধ জনাইছো, অহা কালিলৈ আমাৰ জিলা উপায়ুক্তই নিজে আহি আলোচনা কৰিব লাগিব। ইয়াত আমি তাত গৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ আমাৰ এই নপুখুৰী পাৰত জিলা উপায়ুক্তজন আমাৰ ৰাইজৰ কাৰণে প্ৰতিনিধি হৈ আছে। গতিকে আমি অনুৰোধ জনাইছো যে তেওঁলোকে আহক আৰু গাঁৱৰ প্ৰত্যেকজন লোক ওলাই আহিব। কালিলৈ প্ৰত্যেকেই ওলাই আহি এই নপুখুৰীৰ ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সমগ্ৰ অসমবাসীক আহ্বান জনালো, সমগ্ৰ তিনিচুকীয়াবাসীক আহ্বান জনালো। অসমীয়াৰ তেজ থকা প্ৰতিজন ব্যক্তিক অনুৰোধ জনাইছো, অহা কালিলৈ আপোনালোকে নপুখুৰীলৈ ওলাই আহক, সকলোৱে দলে বলে ওলাই আহক। ইতিমধ্যে আমি চৰকাৰক আমি জনাইছো যে ইয়াত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব। জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি জনাইছো, ইয়াৰ বিধায়কসকলৰ জৰিয়তে আমি জনাইছো, সন্মানীয় বলিন চেতিয়া ডাঙৰীয়াৰ জৰিয়তে আমি জনাইছো, বা পুনাকন বৰুৱাৰ লগত আমি কথা পাতি আমি জনাইছো যে ইয়াত আমাৰ কোনো ধৰণৰ মটক জনগোষ্ঠীৰ ঐতিহাসিক কীৰ্তিচিহ্ন, মটক বুলি নহয়, ইয়াত তিনিচুকীয়াৰ আবেগ, তিনিচুকীয়াৰ অসমীয়াৰ গৌৰৱ, নপুখুৰীৰ পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব বুলি আমি স্পষ্ট আকাৰে আমি জনাই দিছো। গতিকে তাৰ পাছতো এটা চক্ৰই নিশা আকৌ কিয় ইয়াত ছট পূজা পাতিবৰ কাৰণে জোৰ-জা চলাইছে, এইটো অতি দুৰ্ভাগ্যজনক বিষয়। গতিকে এই বিষয়টো বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আমি অসমীয়া লোকসকলে আমি অনুৰোধ জনাইছো, কেৱল মটক মৰাণ আহোম কোচ কলিতা বোলে নহয়, আমি সমগ্ৰ অসমীয়া লোকসকলে, খিলঞ্জীয়া থলগিৰি লোকসকলে আমি অনুৰোধ জনাইছো যাতে এই ছট পূজা বন্ধ হ'ব লাগে। যিমান পীযুষ হাজৰিকাই ফোন কৰিলো, এটা কথা স্পষ্ট কথা, মটক অসমৰ আবেগক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব। অসমীয়াৰ আবেগ, নপুখুৰীৰ যি ঐতিহাসিক কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্ন বিদেশী বনিয়াক আমি দিব নোৱাৰো, এইটো কথা স্পষ্ট। তেওঁলোকে এটা সম্প্ৰদায় আহিছে, ব্যৱসায় কৰিবলৈ আহিছে, সম্প্ৰীতিৰে ব্যৱসায় কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। যদি ব্যৱসায় কৰিবলৈ আহি আমাৰ সম্পদৰ ওপৰত চকু দিব, তেতিয়া কিন্তু অসমীয়া ৰৈ নাথাকে, তেতিয়া কিন্তু প্ৰতিবাদ হ'ব, ঘোৰ প্ৰতিবাদ হ'ব। তাৰ বাবে কিন্তু দায়ী দল সংগঠন বা অসমীয়া যুৱকসকল কিন্তু জড়িত দায়ী নহয়, ইয়াৰ দায়ী হ'ব চৰকাৰ তথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।